গৌৰৱ গগৈয়ে কৈছে যে আমাৰ কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ থাকিব আৰু ৰকিবুল হুছেইনে কৈছে যে তেওঁ এইটো ঠিক হোৱা নাই। নহয় মানে কালি মানে সাংবাদিকবিলাকে সুধি আছে যে আপুনি কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব নে কংগ্ৰেছৰ লগত সংঘাত হ'ব, কংগ্ৰেছৰ লগত থাকিব নে নাই। মই বোলো কেলৈ আপোনালোকে এইবিলাক সুধি থাকে, আমাৰ এলায়েন্স হ'বই। আৰু মই নিজেই কংগ্ৰেছৰ হৈ মই কৈছিলোঁ ষ্টাৰ কেম্পেইনাৰ ক'ম, ব্ৰেণ্ড এম্বেচাডৰ ক'ম, মানে মই পজিটিভ দিশত কৈ আছিলোঁ যে এইটো আমাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কোনো ধৰণৰ কাজিয়া নহয়। আমি কংগ্ৰেছে আমাৰ কাৰণে প্ৰচাৰ চলাব, আমি কংগ্ৰেছৰ কাৰণে প্ৰচাৰ চলাব। মই কৈছিলোঁ যে গৌৰৱ গগৈ আমাৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব, মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ। আমি চবেই লগ লাগি এইবাৰ মানে বিজেপিক কৰোঁ। আমি এই কথাত মই কথাটো কৈছিলোঁ, যদি এই কথাটোতো যদি কোনোবাই ভুল দেখুৱাবলৈ বিচাৰে তেতিয়াহ'লে আৰু সেইটো তেওঁলোকৰ কথা। আমিতো পজিটিভ দিশত কৈ আছোঁ, আমি এলায়েন্সৰ পক্ষত কথাবিলাক কৈ আছোঁ। আমাক যেতিয়া সাংবাদিকে সুধিছে যে আপোনালোকৰ সংঘাত হ'ব নেকি, কংগ্ৰেছৰ লগত আপোনালোকৰ যুঁজ বাগৰ হ'ব নেকি, মই কৈছোঁ যে নাই, মই নিজে কেম্পেইন কৰিবলৈ যাম, এনেকৈহে কৈছোঁ। মই নিজেই ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছৰ, মই নিজেই আপোনাৰ কি বুলি কয় ব্ৰেণ্ড এম্বেচাডৰ হ'ম কংগ্ৰেছৰ। এই বুলি মানে মই পজিটিভ কথাটো কৈছোঁ। সেইটো কথা যদি কোনোবাই আৰু বেলেগ ধৰণে